নমস্কাৰ বন্ধুবৰ, মই আজি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ আস্থা পাৰ্কলৈ আহি আছোঁ। আস্থাত আৰু কি আছে আজি চাবলৈ গৈ আছোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু তেনেহ'লে দেৰি নকৰি ভিতৰলৈ গৈ থাকক। ৰাস্তাটো দেখিবলৈ ধুনীয়া, এইপিনে গৈ থাকিব লাগে। গৈ আছোঁ বাৰু। প্ৰৱেশ নিষেধ। দেখিবলৈ দৃশ্যটোতো ইমান ধুনীয়া লাগে পৰিৱেশখিনি। ইয়াতে জুবিন আহিলেও বা কোনোবা অভিনেত্ৰী আহিলেও ইয়াতে থাকি যায়। এইটো ইয়াতে টিকেটটো কাটি লওঁ, তাৰপিছত প্ৰৱেশ কৰিম। এবাৰ সোমাই যাওঁ। সেইপিনে গৈ আছে চাওকচোন, ইমান ভাল লগা এটা পৰিৱেশ। বহুত মানুহে ইয়াতে 1 জানুৱাৰী হওক বা ৰীল বনাবলৈ হওক ইয়াতে আহে মনোৰঞ্জনৰ কাৰণে। ইয়াতে আকৌ বহুতে ফটো উঠাৰ কাৰণেও আহে। ইয়াতে এইখন দলং দিছে আৰু এইটো পুখুৰী। এই পুখুৰীটোত ইমান সুন্দৰকৈ এই পুখুৰীটো দিছে। এই আস্থাখন বহুত ভাল লগা। বহুত দূৰৰ পৰা বহুত মানুহে ইয়াতে আহে আৰু ৰাতি থাকিব লগা হ'লেও ইয়াতে ডাঙৰ মানুহবিলাকে থাকিব পাৰে, তাৰ কাৰণে ব্যৱস্থা আছে। এইপিনে এইটো গৈছে। ইয়াতে এই আস্থাতে এইটো ঘৰ আৰু এইবিলাক ধুনীয়া দেখিবলৈ। গছ-গছনি চাৰিওপিনে ৰুই থৈ দিছে। ইয়াতে বঙাইগাঁৱৰ পৰা আহি এই আস্থাখন অভয়পুৰী বুলি কোৱা ঠাইখনতে অৱস্থিত। গতিকে আপোনালোকে কেতিয়াবা আহিলেও বঙাইগাঁৱৰ পৰা আহি অভয়পুৰী হৈ আহিব পাৰিব। গতিকে তেনেহ'লে চাই থাকোঁ আহকচোন। এনেকৈ গৈ ইয়াতে খোৱা লোৱা কৰাৰ কাৰণে এইটো ঘৰ সজাইছে। তাত ৰেষ্টুৰেণ্ট খোৱাৰ কাৰণে ব্যৱস্থা কৰা হয়, খাবও পাৰি ইয়াতে। এই ঘৰটো আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ এই পুখুৰীটোৰ কাষতে এনেকৈ ৰেষ্টুৰেণ্টখনো বনাইছে। এই পুখুৰীটো বহুত ডাঙৰে হয়। ইয়াতে ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰাৰ কাৰণে ব্যৱস্থা আছে। ইয়াতে খেল সঁজুলি সকলো ধৰণৰে
ফুল বাগানবিলাকত ধুনীয়াকৈ ফুল সজাই থৈ দিছে বিভিন্ন ধৰণৰ ইয়াতে ফুল বা গছ গছনি দেখিবলৈ শুৱনি কৰি থৈ দিছে বহিবৰ কাৰণে ঠায়ে ঠায়ে বেঞ্চ বনাই থৈ দিছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে আমি বহুত ভাল পায় তাতে খেলাৰ কাৰণে বহুতো কমজম ব্যৱস্থা কৰি থৈ দিছে ফাষ্টফুডৰ ব্যৱস্থা আছে আৰু সকলোৱে ঘূৰি পাকি ইয়াতে খোৱা লোৱা কৰে আস্থাখন বহুত ধুনীয়া হয় ইয়াতে বহুত মানুহে ইয়াতে আহি ভাল পায় ইয়াতে ঝুলনিটো ডাঙৰ ডাঙৰ মানুহবিলাকৰ ঝুলনি খেলে এনেকৈ এই খেলাৰ কাৰণে চেলি মোৰ ল'ৰা ছোৱালীবিলাকে বহুতো মনোৰঞ্জন কৰে ইয়াতে আহি ইয়াতে এইখনো মানুহৰ জিৰোৱাৰ কাৰণে এনেকৈ ব্যৱস্থা আছে ৰ'দ বৰষুণ নপৰাৰ কাৰণে এনেকৈ ঠায়ে ঠায়ে পুখুৰীটোৰ কাষে কাষে ঘৰ বনাই থৈ দিছে জিৰোৱাৰ কাৰণে চাওমিন সকলো পোৱা যায় ফুলনিবিলাক দেখিলেই ভাল লাগে চৌপাশে এনেকুৱা দেখুৱাই দি গৈছোঁ এইপিনে কাষেৰে ৰাস্তা গৈছে ফিচাৰীটোৰ চাৰিওপিনে এক চাইডৰ পৰা মই দেখুৱাই গৈছোঁ এনেকৈ চাফ চিকুণ কৰাৰ কাৰণে মানুহ থাকেয়ে গতিকে বহুত চাফ চিকুণ হৈ থাকে এইটো কাঠৰে চাংঘৰ বনাই দিছে বহুতে হয়তো চাংঘৰ চিনি নাপায় গতিকে মই দেখুৱাই দিছোঁ অকণমান এইটো চাংঘৰ হয় চাওকচোন মই অকণমান দেখুৱাই দিছোঁ যে তলৰ পিনে একো নাই চাংঘৰ বহুতে চিনি নাপায় গতিকে ইয়াতে আস্থাত চাংঘৰো আছে ওপৰত টালি লগোৱা আছে টিং নহয় আগৰ দিনৰ মানুহে টালি ব্যৱহাৰ কৰিছিল গতিকে ইয়াতে টালি দিয়া আছে মই চাংঘৰটো দেখুৱাই দিলোঁ মান এটা ভাল পৰিৱেশ চাওকচোন আপোনালোকেও ইয়াতে আহিব পাৰে বহুত ভাল লাগে আহিলে আহি যাব পাৰে গতিকে
বহুত এটা ভাল পৰিৱেশ মনোৰঞ্জনৰ কাৰণে ইয়াতে বহু দূৰলৈ আছে। ইয়াৰ পৰা এবাৰ দেখাই গৈছোঁ। এই আস্থাখনত আহিবলৈ বহুত মানুহে ভাল পায়। গোটেই সুবিধাখিনি ইয়াতে আছে। মনোৰঞ্জন কৰি খোৱা লোৱা ইত্যাদি থকাৰ ব্যৱস্থাও আছে। দূৰৰ পৰা আহিলে ইয়াতে থাকিব পৰা ব্যৱস্থা আছে। সেইকাৰণে ইয়াতে বহুত মানুহে চাবলৈ আহে। ইয়াতে আস্থা ডায়েৰী আচলতে এইটো গাখীৰ আস্থাখনত এইটো পুঁজি গৰু পোহা হয়। গৰু আছে ইয়াতে আৰু ইয়াৰ পৰা গৰুৰ গাখীৰ অহেপৰিত সকলো দোকানতে পোৱা যায়। লাগিলে ইয়াতে যথেষ্ট গাখীৰ পোৱা যায়। ইমান ধুনীয়াকৈ খেৰবিলাক থৈ দিছে। নাৱতো উঠিব পৰা যায়। সেইকাৰণে ইয়াতে বহুত মানুহে আহিবলৈ ভাল পায়। গতিকে আজিলৈ ভিডিঅ'টো বাই।